ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় দৰ্শকসকল, শ্ৰোতাসকল, মৰমৰ ছাবস্ক্ৰাইবাৰসকল, সকলোকে প্ৰথমতেই নমস্কাৰ, প্ৰণাম, প্ৰণিপাত। ভগৱানৰ আশীষ আশীৰ্বাদ পাবলৈ আমি বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰোঁ। বিভিন্ন ধৰণৰ পন্থাৰ মাজত ভাৱ ভক্তি, বিশ্বাস আৰু হৃদয়ংগম কৰা প্ৰকৃত ভগৱানৰ ভক্ত আমি প্ৰত্যেকজন ব্যক্তিয়ে কোনোবা এটা স্থানত গৈ ভগৱানৰ ওপৰত অতিকেই বিশ্বাসী হৈ পৰোঁ বা ভগৱানৰ কথাখিনি আমি বিশ্বাস কৰিবলৈ বাধ্যত পৰা যায়। এনে ধৰণৰ বাধ্যত পৰা যায় যে সকলো দৰজা যেতিয়া বন্ধ হৈ যায়, এখন দৰজাই খোলা থাকে, সেইখন দৰজা হৈছে কেৱল ভগৱানৰ দৰজা। যি দৰজা সৰ্বত্ৰে খোলা থাকে আৰু আমি সৰ্বত্ৰে বিপদ বিঘিনি, মনৰ ইচ্ছা আকাংক্ষা, বিভিন্ন ধৰণৰ সপোন পোনপটীয়াকৈ কথাখিনি পাতিব পাৰোঁ বা মনৰ ইচ্ছা আকাংক্ষাখিনি ৰাখিব পাৰোঁ। ভগৱানে যি কৰে প্ৰকৃততে ভালেই কৰে। ইয়াৰ দেশ প্ৰমাণ বহুকেইটা মই পাই থৈ দিছোঁ। গতিকে বহুতো প্ৰমাণ তেনেকুৱা আছে, তাৰ সবিশেষ মই উল্লেখ কৰিব বিচৰা নাই। হ'লেও সৰ্বত্ৰে ভগৱানৰ ভক্তি থকাটো প্ৰয়োজন আৰু ভগৱানে যি কৰে সঁচাকৈ ভালেই কৰে। এয়া নিশ্চয়কৈ আপুনিও এদিন চিন্তা কৰিবলৈ বাধ্য হ'ব। সেয়া প্ৰকৃত শক্তি, অলৌকিক শক্তি, পৰমাত্মা, পৰমেশ্বৰ, ভগৱান, ছুপাৰ পাৱাৰ। বৈজ্ঞানিক ভাষাত যদিও বা ভগৱানৰ স্থিতি অৱস্থান নাই বুলি ক'ব বিচাৰে, তথাপিতো খোজে খোজে প্ৰমাণিত হৈ আছে যে ভগৱানৰ অৱস্থিতি বা ধাৰণা। যি নহওক, ৰাশিফললৈ সকলোকেই স্বাগতম জনাইছোঁ। কেতিয়াবা কথা পাতিবলৈ মন যায়। এটা ইউটিউব চেনেল আৰম্ভণি কৰাটো একেবাৰে সহজ কথা। ইমেইল এড্ৰেছ কৰি পেলাই আপোনালোকে ইউটিউব চেনেল এটা খুলি ল'ব পাৰে। আপোনাৰ ফোন নম্বৰ লাগিব, আপোনাৰ ইমেইল এড্ৰেছ এটা লাগিব। ইউটিউব চেনেলটো আপুনি খোলাৰ পাছত লাহে লাহে আপোনাক কি ধৰণে অগ্ৰগতি কৰিব, ঠিক তেনেধৰণে ময়ো ইউটিউব চেনেল আৰম্ভ কৰি এখোজকৈ অগ্ৰগতিৰ পিনে অগ্ৰসৰ হৈছোঁ। আপোনালোকক এইকাৰণে কৈছোঁ যে মটিভেশ্যন কেতিয়াবা প্ৰয়োজন হয়। যিকোনো কৰ্মত মটিভেশ্যনৰ প্ৰয়োজন হয় আৰু যদি আপোনাক মাৰ্গদৰ্শক থাকে বা গুৰু থাকে, তেতিয়াহ'লেতো বহুত ভাল কথা। গুৰু সদৃশ লোকসকল, গুৰু সদৃশ ব্যক্তিসকল কেতিয়া আপোনাৰ ওচৰত আহি জ্ঞান দি থৈ যায় আপুনি গমকে নাপাব, বা কেতিয়া কোনটো কথা আপোনাৰ কামত আহিব আপুনি গমেই নাপাব। যি হ'বলৈ গৈ আছে নিশ্চয়কৈ কিবা এটা ভালৰ কাৰণে হ'বলৈ গৈ আছে। ঠিক তেনেধৰণে ফেচবুকত যথেষ্ট বন্ধু বান্ধৱৰ মাজত এগৰাকী বন্ধু হঠাতে লগ পোৱা গ'ল আৰু ঠিক তেনেধৰণে ইউটিউবৰ বিভিন্ন কায়দা কৌশলসমূহ মোক শিকাইছিল এজন মোতকৈ কনিষ্ঠ গুৰুৱে। মই গুৰু বুলিয়েই কওঁ, যিহেতু গুৰুৰ সৰু ডাঙৰ নাই। গতিকে যিখিনি বিদ্যা, এইখিনি বিদ্যা কিন্তু মোক তেওঁ দিছিল যে কি ধৰণে অগ্ৰগতি লাভ কৰিব পাৰি। ঠিক তেনেধৰণে আপোনালোকে আপোনালোকৰ জীৱনত প্ৰত্যেকগৰাকী গুৰুকে, মাৰ্গদৰ্শকে গুৰু হিচাপে সন্মান দিবলৈ আৰম্ভণি কৰক। নিশ্চয়কৈ অগ্ৰগতি আহিব। কেতিয়াবা ঋণাত্মক ধাৰণাসমূহ আহিবলৈ আৰম্ভণি কৰে। কাৰণ বিভিন্ন ক্ষেত্ৰত, বিভিন্ন কৰ্মপন্থাত যেতিয়া ঋণাত্মক কথাখিনি বেছিকৈ হ'বলৈ আৰম্ভণি কৰে, কৰ্ম কৰি যেতিয়া ফল পোৱা নাযায়, ঠিক তেতিয়াই ঋণাত্মক শক্তিবিলাকে প্ৰভাৱান্বিত কৰে। যেনে ধৰক, মই আজি আপোনালোকৰ ওচৰত এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ। এই ভিডিঅ'টোত যদি 40,000 ছাবস্ক্ৰাইবাৰৰ ভিতৰত 1,000ও নাচায়, সেয়া এক ঋণাত্মক শক্তিৰ ফালে গুচি যায় বুলি ক'ব পাৰোঁ, বা সেয়া নিগেটিভিটি বুলি ক'ব পাৰোঁ।
আৰু ঠিক তেনেধৰণৰ নিগেটিভিটি যদি আপোনালোককো গ্ৰাস কৰিব বিচাৰে তেতিয়া আপোনালোকে এনেধৰণৰ কিছু নাম জপ কৰিব পাৰে, মন্ত্ৰ জপ কৰিব পাৰে। সেই নিগেটিভিটি কেতিয়াও আপোনাৰ নাহে। হাজাৰজনে আপোনাক বেয়া কথা কওক, সেই কথা আপোনাৰ গাত নালাগিব। গীতাত কোৱা হৈছে যে পুত্ৰ উপজিলে আনন্দ নকৰে, মৰিলে নকৰে শোক, মানয় অপমান কাৰ্য কেনেকৰে পণ্ডিত বোলে লোক। চাণক্যৰ অৰ্থশাস্ত্ৰ আপোনালোকে পঢ়িব পাৰে। চাণক্যৰ অৰ্থশাস্ত্ৰ অসমীয়াতো পোৱা যায়, বিভিন্ন ভাষাত পোৱা যায়। সেই অৰ্থশাস্ত্ৰ এবাৰ নিশ্চয়কৈ প্ৰত্যেকগৰাকী শ্ৰোতা দৰ্শকে এবাৰ পঢ়াটো প্ৰয়োজন বুলি মই ভাবোঁ। জীৱনৰ কঠিন সময়সমূহত চাণক্যৰ অৰ্থশাস্ত্ৰ যদি আপুনি পঢ়ে তেনেহ'লে আপুনি নিজকে মটিভেট কৰিব পাৰিব, অগ্ৰসৰ হ'বলৈ কিছু প্ৰেৰণা পাব। বিভিন্ন ধৰণৰ বন্ধু বান্ধৱ থকা লোকসকলৰ কথা সুকীয়া। বিভিন্ন ধৰণৰ বন্ধু বান্ধৱৰ পৰা যদি ভাল উপদেশ পায় সেয়া ভাল কথা, যদি সেই উপদেশ বেয়াৰ পিনে গতি কৰে তেতিয়া কি কৰিব? গতিকে চাণক্যৰ অৰ্থশাস্ত্ৰ আপোনালোকে পঢ়ি চাব পাৰে। ইয়াত কিন্তু কোনো ধৰণৰ পেইড প্ৰমোশ্যন মই দিব বিচৰা নাই বা ইনক্লুড কৰিব বিচৰা নাই। চাণক্যৰ অৰ্থশাস্ত্ৰ এয়া জ্ঞানৰ ভাণ্ডাৰ, অপূৰ্ব জ্ঞানৰ ভাণ্ডাৰ। সেই জ্ঞানৰ ভাণ্ডাৰৰ পৰা আপোনালোকে অমৃত ল'ব পাৰে, সেই জ্ঞান অমৃত আপোনালোকে ল'ব পাৰে। যি নহওক, ভয়ংকৰ অশুভ সময়ৰ পৰা পৰিত্ৰাণৰ পিনে অগ্ৰসৰ হৈছে কোনো ৰাশি, আৰু ভয়ংকৰ অশুভ দিশৰ পৰা যি পৰিত্ৰাণৰ ফালে কোনো ৰাশি আগবাঢ়িছে, এই আগবাঢ়িব খোজা ৰাশিকেইটাৰ বিশেষ এক ৰাশিৰ বিষয়ে মই আপোনালোকক জনাম। তাৰপিছত মই জনাম যে শনি গ্ৰহ বক্ৰী দৃষ্টিত আহিছে বা শনি গ্ৰহৰ অশুভ দৃষ্টি আছে। শনি গ্ৰহৰ বক্ৰী দৃষ্টিত পোনপটীয়াকৈ শুভাশুভ ফল কোনে লাভ কৰিব তাৰ বিষয়ে জনাম। আৰু বিশেষভাৱে জনাম 20 দিন পাছত বক্ৰী হোৱা শনিয়ে বিশেষভাৱে ধন টকা অৰ্থৰ ক্ষেত্ৰত, কৰ্ম কৰি ফল যিসকলে পোৱা নাই তেওঁলোকৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱান্বিত কৰিব কোনো বিশেষ ৰাশি। এই ৰাশিৰ বিষয়েও জনাম। আমাৰ চেনেল যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰিব। যথেষ্ট কষ্ট। এতিয়া বৰ্তমান সময় নিশা 11:45 হৈছে। এতিয়া মই ভিডিঅ'টো প্ৰস্তুত কৰি আছোঁ। শান্তিৰ সময়, শান্তিৰ বাতাবৰণ লাগে। গতিকে শান্তিৰ বাতাবৰণ, শান্তিৰ সময় নিশাৰ ভাগত পোৱা যায়। গতিকে প্ৰায়সমূহ ভিডিঅ' মই নিশাৰ ভাগত প্ৰস্তুত কৰিবলৈ চেষ্টা কৰোঁ, যাতে এটা শান্ত মগজুৰে কামখিনি কৰিব পাৰি। আৰু প্ৰকৃত কথাখিনি ভালদৰে বুজাবলৈ, ভালদৰে ক'বলৈ কিন্তু এক শান্তিৰ পৰিৱেশৰ প্ৰয়োজন হয়। এই ব্যক্তিগত কথাখিনি মই আপোনালোকক এইকাৰণেই জনাইছোঁ যে ইমান কষ্টখিনি কৰাৰ পাছতো যদি ফলাফল ভাল নহয় কেনেকুৱা লাগিব। গতিকে আপোনালোকৰ বাবে যিহেতু কষ্ট কৰি নিশ্চয়কৈ ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিছোঁ। যিহেতু বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকে শ্বেয়াৰ কৰে, গতিকে আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিলে হয়তো 2-4জনৰ কামত আহিব। হয়তো বিভিন্ন ধৰণৰ জ্যোতিষ শাস্ত্ৰৰ সম্বন্ধিত বিভিন্ন তথ্য বহুজনকে প্ৰয়োজন হৈ আছে। প্ৰকৃত জ্যোতিষী আজিকালি বজাৰত পোৱাটো টান, কাৰণ জ্যোতিষ এটা বৰ্তমান বজাৰৰ উপায় বুলি ক'ব লাগিব। কাৰণ জ্যোতিষ চৰ্চা বিভিন্ন ধৰণৰ অনলাইন মাধ্যমত উপলব্ধ হৈছে। সেই জ্যোতিষ চৰ্চা বা সেই জ্যোতিষৰ কাৰবাৰখিনি কিমান ধৰণৰ বা কিমান শতাংশ গ্ৰহণযোগ্য মই তাক ক'বলৈ নাযাওঁ, কিমান শতাংশ সত্যতা তাত আছে মই ক'বলৈ নাযাওঁ। যেতিয়া এটা বস্তু বজাৰলৈ যায়, গতিকে দাম দৰৰ কথা আহে। বিভিন্ন ক্ষেত্ৰত তাৰ সুলভ মূল্যত দিবলৈ চেষ্টা কৰা হয়, আৰু সুলভ মূল্যত যদি প্ৰত্যেকটো বস্তুৱেই পোৱা যায় তেনেহ'লে সুলভ মূল্যত দিয়া বস্তুৰ কিন্তু মৰ্যাদা মান কিছু কম থাকে বুলিও আমি ধাৰণা কৰোঁ। আৰু যাচি দিয়া সোণৰ মূল্য নাই, অসমীয়াত কথা এষাৰ আছে। গতিকে এবাৰ ভাবি চাব। বৈদিক জ্যোতিষশাস্ত্ৰত নিজৰ বিশেষ স্থান আছে শনি গ্ৰহৰ, আৰু শনি গ্ৰহৰ পৰিৱৰ্তনত বিশেষ কোনো ৰাশিৰ শুভ ফল দেখা গৈছে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ মংগলময় ফলাফল আহিছে। আৰু জুন মাহৰ 30 তাৰিখৰ পৰাই
কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ অগ্ৰগতিৰ দিশে অগ্ৰসৰ হ'ব। নৱেম্বৰ মাহ পৰ্যন্ত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে লাভ কৰিব শুভ ফল। বক্ৰী শনিৰ দশাত শনি গ্ৰহৰ এই বক্ৰী দশাত শুভ ফল দেখা গৈছে কুম্ভ ৰাশিৰ। আনফালে তুলা ৰাশিৰ জাতক জাতিকাসকলৰো শুভ মংগলময় ফলাফল দেখা গৈছে। চাকৰিৰ ক্ষেত্ৰত, কৰ্মৰ ক্ষেত্ৰত কুম্ভ ৰাশি, তুলা ৰাশি বিশেষ ভাল ফলাফল লৈ আহিব পাৰিব। অগ্ৰগতিৰ পিনে অগ্ৰসৰ হ'ব বৃশ্চিক ৰাশি। চাকৰিৰ ক্ষেত্ৰত, অৰ্থনৈতিক ক্ষেত্ৰত, কৰ্মৰ ক্ষেত্ৰত বিশেষ ভাল ফলাফল দেখা গৈছে আৰু ভাল নিশ্চয়কৈ হ'ব। অগ্ৰগতিৰ পিনে অগ্ৰসৰ হৈছে। তুলা ৰাশিৰ লগতে বৃশ্চিক ৰাশিৰ লগতে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আগন্তুক 5 মাহ যথেষ্ট ভাল ফলাফল দেখুৱাব পাৰিব। সেয়া কৰ্মৰ ক্ষেত্ৰত, পাৰিবাৰিক ক্ষেত্ৰত, অৰ্থনৈতিক ক্ষেত্ৰত। এইখিনি আছিল বিশেষ ভিডিঅ'। ক'ব লগা কথাখিনি নিশ্চয়কৈ আপোনালোকক জনালোঁ। আপোনালোকৰ বিচাৰ, আপোনালোকৰ বিবেচনা, আপোনালোকৰ ইচ্ছা, আপোনালোকৰ মন। ভিডিঅ'টো যদি শ্বেয়াৰ কৰিব ইচ্ছা কৰে, শ্বেয়াৰ কৰি দিব পাৰে। এজন সাধাৰণ অসমীয়া ব্যক্তিক আগবঢ়াই নিব বুলি আশা ৰাখিছোঁ। যিহেতু বিভিন্ন ধৰণৰ ভিডিঅ' শ্বেয়াৰ কৰা হয়, গতিকে আপোনালোকৰ মাজৰে এজন বুলি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবচোন। ধন্যবাদ জনালোঁ সকলোকে। ভালে থাকক, কুশলে থাকক।